কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড। এতিয়া চব কাম কৰি এতিয়া আজৰি হৈ এতিয়া অলপ সময় বহিছোঁ আপোনালোকৰ আগত দুআষাৰ ক'ম বুলি। আমাৰ সেই নাতিটোক ভাত দিছোঁ খাবলৈ কাৰণে, স্কুল যাব যে। মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে ৰমেন বৰুৱা দেৱৰ বিষয়ে। দীপেন বৰুৱাৰ ককায়েক বহুত দিনৰ পৰাই চৰ্চা হৈ আছে। আজি 5 দিনমান হ'ল, এতিয়ালৈকে সংসুদ পোৱা নাই বোলে। মইতো বিশ্বাস হৈছে যে মোৰ ফালৰ পৰা বিশ্বাস হৈছে ক'ৰবাত চাগে নিশ্চয় আছেগৈ। আপোনালোকে দুখ কৰিব নালাগে। অসমবাসী ৰাইজ, বিশ্ববাসী, মোৰো বেয়া লাগিছিলে বহুত। যিজন মানুহ কোনো বেমাৰ আজাৰ নোহোৱাকৈ ঘৰৰ পৰা যদি ওলাই গৈছে, নিশ্চয় ক'ৰবাত আছে, ওলাব এদিন। ঈশ্বৰক বিশ্বাস কৰক। মই গোঁসাই ঘৰৰ পৰা ওলাই গোঁসাই ঘৰত সোমাওঁতেও মোৰ মনত পৰিছে অন্তৰতে যে তেওঁ ঘূৰি আহক বুলি। আৰু সকলোৱে অসমবাসী ৰাইজেই সকলোৱে বিচাৰিছে তেওঁ ঘূৰি অহাটোকে কামনা কৰিছে। ঘৰৰ ভিতৰত অনেক ৰকম হ'ব পাৰে, নোহোৱা নহয় বোলে দুটা কলহ থাকিলে ঠেকা খাবই।